তো গাইজ এতিয়া ৱাককালে আছে 0 কিলোমিটাৰ আৰু এতিয়া গোটেই মানে এডোখৰ ৰাস্তাটো দেখিছে গোটেই ফগ হৈ গ'ল আৰু এতিয়াও ধৰি ল চলাবলৈ দিয়া নাই বাইকখন ই ভালকৈ নাজানে কিবা এটা কৈ দে আকৌ হেলমেটটো দেখাই দে আকৌ পিন্ধি দেখাই দে চ' হে এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আশা কৰোঁ সকলো ঠিকে আছে আৰু ময়ো ঠিকে আছে আজি মোৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি আমি গৈ আছোঁ লংডিং ডিষ্ট্ৰিক্টত থকা ৱাক্কা ভেলী এতিয়া ৱাক্কা ভেলীলৈ গৈ থাকিম আৰু মোৰ লগত আৰু এটা যাব আমি দুটাই যাম ৱাক্কা ভেলীলৈ আৰু সি ৰখি আছে শিমলুগুৰিত তো তাক উঠাই লওঁ তাৰপিছতে গৈ থাকিম আৰু এতিয়া টাইমটো বহুতে হৈ গৈছে 9টা বাজিলে 9:35 হৈ গ'ল মানে টাইমটো গৈ থাকোঁ আৰু ৱেডাৰটোতো ঠিকেই কৰিছে আৰু এইটো ৱেডাৰ কৰি থাকিলে গৈ ভালেই লাগিব আৰু বৰষুণটো এতিয়ালৈকে বৰ্তমান দিয়া নাই ন বৰষুণটো দি দিলে একদম খতম হৈ যাব ঠিক আছে সেনেকৈ গৈ থাকিব লাগিব আৰু বহুত দিনৰ মূৰত মটো ব্লগ কৰিছোঁ তো কেনেকুৱা হৈছে ভইচ কোৱালিটি এইটো নাজানো কেমেৰা এংগুল এইবিলাকতো চোৱাই নাই মই তো কেনেকুৱা হৈছে নাজানো বাৰু ভইচ কোৱালিটি কেমেৰা এংগুল কেনেকুৱা হৈছে কি হৈছে গম নাপাওঁ তো চাই থাকিব ভিডিঅ'টো আৰু ইনষ্টাত ফ'ল' এটাও কৰি দিব দা ব্লেক ৰাইডাৰ বুলি আছে তো ফ'ল' এটা কৰি দিব আপোনালোকে ঠিক আছে ব'লক গৈ থাকোঁ এতিয়া আৰু অলপ আগত গৈ পিনি ফিউল আপটো কৰিব লাগিব আৰু চাওঁ ক'ত ফিউল আপটো কৰোঁ কেমেৰা এংগুলটো ভাল হ'লে হৈছে আৰু ৰাতিপুৱা একো এটা খায়ো অহা নাই অকল ঠাণ্ডা পানী এগিলাচ খাইছোঁ তো সিমানে আৰু একো খোৱাও নাই মানে তো চুনাৰ ইমানতে কিবা এটা খাই ল'ব লাগিব ব্ৰেকফাষ্ট কৰাও নাই কৰি ল'ব লাগিব আৰু ইটো ফোন কৰি আছে বাৰু ধ্ৰুৱই ই ৰখি আমনিয়ে পাই গৈছে বেচেৰা কিমান ৰখিব আৰু মটো ব্লগ মানে নিদিয়া কাৰণ বহুতকেইটা আছে আৰু এতিয়া কলেজো আহি থাকিবলগীয়া হৈছে কলেজ তাৰপৰা দেউতাৰ অলপ গাটো বেয়া তো এইটো কাৰণে ভিডিঅ' দিব পৰা নাই মানে বহুত দিন হ'ল আগৰ ভিডিঅ'টো যদি চাই আছিলে আৰু গম পাইছে কেতিয়া বনাইছিলোঁ ভিডিঅ'টো আৰু এতিয়াতো ভিডিঅ' বনোৱাই নাই আৰু আজি বনাইছোঁ আকৌ তো চাই থাকিব ভিডিঅ'টো এতিয়া আমি পাই গ'লোহি সোণপুৰা এইফালে যাব লাগিব আমি চিধা আৰু এইফালেতো শিৱসাগৰ যাব পাৰিম মানে এইটো চাইডে আৰু এইফালে যাব লাগিব ধুনীয়াকৈ এইডোখৰ ৰাস্তাটো অৱস্থাটো দেখিছে মানে বৰষুণটো দি দিলে অৱস্থাটো বহুত বেয়া হৈ যায় দেখিছে মানে ৰোড কণ্ডিশ্যনটো কেনেকুৱা হৈ যায় লগৰ তাৰপৰা চশমাযোৰ ল'ম বুলি ভাবিছিলোঁ নলওঁ আৰু ফটো মাৰিবলৈ চশমাযোৰ ল'ম বুলি ভাবিছিলোঁ নলওঁ আৰু দেৰি হৈ গৈছে ৰখি থাকিলে আৰু দেৰি হৈ গৈ থাকিব আৰু শিমলুগুৰি থানা পামগৈ এতিয়া আৰু অলপ আগতে থানাখন আছে কণ্ডিশ্যনটো দেখিছে নে কেনেকুৱা বেয়া একদম ৰঙা মাটি হৈ আছে পূৰা হেলমেট ক'তটো ক'ত হেলমেটটো ৰাতিপুৱা মানে আমাৰ সেইটো চাইডে গোটেই বৰষুণ দি আছে তো সেইটো কাৰণে নহ'লেতো মই সোনকালে ওলালোহেঁতেন তো বৰষুণটো দি আছে কি কৰিবি ইয়াতে তেলটো ভৰাই লওঁ নেকি সেইটো ভালেই আছিলে এইটো পাৰ হৈ আহিল নহয় মানে আৰু ৰাস্তাটো মানে কথাটো এনেকুৱা হয় ৰাস্তাটো তাত মেপত শ্ব' নকৰে ৰাস্তা দেখিছেনে একদম পুখুৰী বনি গৈছে পুখুৰী অলপ আগতহে ভাল ৰাস্তা পাম আৰু এইডোখৰতো একদম ৰাস্তা কি ক'ম আৰু এতিয়া আহি পাই গ'লোহি সোণাৰী
এইফালে দেখিছে আই লাভ সোণাৰী লিখা আছে আৰু গৈ থাকিব লাগিব আৰু ইমানটো স্পীডতে গৈ থাকিব লাগিব আৰু টাইমটো দিয়া নাই ये गोगो है ये डिब्रूगढ़ में बहुत ही फेमस ये ऑटो है गाड़ी नहीं है ऑटो है और এতিয়া আগত গৈ পিনি ফিল আপটো কৰিব লাগিব এতিয়া একটু অটো বলিব 700 हाँ বিহু আছে নেকি ইয়াত আজি তাতে বিহু আছে নেকি আচ্ছা মানে 3 দিনকে পাতিছে हो गया उठो আগত 300 এটা ভৰাইছিলোঁ মানে ফিল আপ কৰিছিলোঁ 700 এটা এতিয়া ফুল দেখাই দিছে আৰু এইডোখৰ অকণমান শ্ল' যাব লাগিব তো দেখিছে আগত গৈ আছে ডাম্পাৰ হয় নাই এইডোখৰ চাওক নাই এই গছকেইজোপা চাওক কি ধুনীয়া লাগিছে সোণৰ গছকেইজোপা হয় নাই এইজোপা নাজাৰা এতিয়া আমি ল'ব লাগিব ৰাইট ল'ব লাগিব আৰু 2 কিলোমিটাৰমান গ'লে আমি গেটটো পাই যাম মানে তাতে পাছ চাছ বনাব লাগিব ধুনীয়াকৈ চাই থাকক আৰু এই গছজোপা কি গছ জানো ভাল লাগিছে মানে কিবা এটা গাইছ এইফালে আগফালে চব নাই গোটেই একদম পাহাৰখন আপোনালোকে দেখিছে নাই দেখাব নাজানো মানে এইফালে চব পাহাৰখন ওলাই আছে ধুনীয়াকৈ কি মজা লাগিছে চব না আমি এতিয়া পাই গ'লোঁ সেই কানুবাৰী আছে 1 কিলোমিটাৰ লংডিং 44 কিলোমিটাৰ আৰু চেংলাং আছে 132 কিলোমিটাৰ আৰু পাই গ'লোঁ সেই এইফালে দেখিছে লংডিং 44 কিলোমিটাৰ আৰু কানুবাৰী 1 কিলোমিটাৰ এইডোখৰ কানুবাৰীয়ে পৰে পাছ বনাই ল'ব লাগিব বাইকখন চাইডতে থ'ব লাগিব তো গাইজ আমি এতিয়া পাছটো ধুনীয়াকৈ বনাই ল'লোঁ আৰু আমি দুটাই আহিছোঁ ন ইয়াক চাওক নাই ইয়াক চাওক নাই হাই কৈ দে আকৌ হাই কৈ দে আকৌ এয়া হেলমেটটো কেনেকুৱা লাগিছে গাইজ চাওক না চাওক হেলমেটটো কেনেকুৱা লাগিছে ভাল লাগিছে মানে ভদ্ৰ লোৱা মানে এইবিলাক এতিয়া 11টা বাজিলে তো অলপ এইডোখৰ স্পীড যাব লাগিব নহ'লে ৱাক্কাৰ পৰা আজি ঘূৰি আহিব নোৱাৰিম আৰু তো এতিয়া গৈ থাকোঁ আৰু এইফালে লাহে লাহে আমি মানে এতিয়া ধুনীয়া ধুনীয়া নাজাৰা আমি দেখিবলৈ পাম আৰু দেখিছে ফাইনেলি অৰুণাচলত এণ্ট্ৰি কৰি দিলোঁ এতিয়া অকণমান সাৱধানে যাব লাগিব ছাগলী ওলাই দিছে নহয় চাহটো খাম বুলি এতিয়া ৰখি থাকিলে চাহ তাহ খাই থাকিলে দেৰি হ'ব আমি ডাইৰেক্ট লংডিঙৰ টাউনত খাম তাৰপৰা অলপ ফোনটো চাৰ্জ দিম ফটো চটো মাৰিবৰ কাৰণে লংডিং এই ৰাস্তাটোত মানে ৰাতি বাইক চাইক চলাবৰ কাৰণে ভাল কাৰণ কেলৈ কৈছোঁ সেইফালৰ পৰা যদি আপুনি দিনত আহিলে আপুনি গাড়ীখনত যদি হৰ্ণ নেমাৰে তো গম নাপায় আৰু ৰাতি আহিলে মানে লাইটৰ পোহৰটো দেখিলে মানে গম পোৱা হয় আৰু এইফালৰ পৰা গাড়ী আহি আছে বুলি তো ৰাতিয়ে ভাল লাগে সেইটো কাৰণে চলাই আৰু আমি এবাৰ আহোঁতে ৰাতি হৈছিলে মানে তেতিয়া একদম বিন্দাছ আহিছিলোঁ আৰু দিনত অলপ দিগদাৰ হয় হৰ্ণ চৰ্ণ নেমাৰিলে ৰ'দটো অলপ দি দিয়াহেঁতেন আৰু অলপ ভাল লাগিলেহেঁতেন মানে এতিয়া অকণমান ঠাণ্ডা ফিল এটা হৈছে মানে লাহেকৈ পাহাৰত উঠি আহিলোঁ ন সেইটো কাৰণে অলপ ঠাণ্ডা হাৱা এটা লাগিছে মানে আৰু এইফালে চাওক না গোটেই তামোল গছ এইফালে একদম চাইডে তামোল গছ
এইফালে দেখিছে এইডোখৰ চক না কি মজা লাগিছে চক এইফালে পাহাৰ এইডোখৰ লংডিঙৰ ভিউ পইণ্ট এইডোখৰ ভিউ পইণ্ট ফাইনেলি ভিউ পইণ্ট পাই গ'লোহি চক মজা লাগিছে মানে এইফালে চক না এইডোখৰ ভিউ পইণ্ট হয় তলৰ ৰাস্তাটো এইডোখৰত আছে আৰু আহিছোঁ ভিউ পইণ্টটো এইডোখৰ মজা হৈছে নাই এইডোখৰ একদম কুঁৱলী কুঁৱলী হৈ আছে নাই আৰু এইডোখৰ নৰখোঁ ৰখিলে আকৌ দেৰি হৈ যাব মানে এতিয়া গৈ থাকোঁ আৰু এইবিলাক লোকেল ল'ৰা চাগে নাজানো আৰু বোলক আগত গৈ থাকোঁ আৰু এইফালে চব ফটো এখন মাৰিম বুলি ভাবিছিলোঁ তাৰপৰা আকৌ দেৰি হৈ যাব ন ৰখি দিলে তো সেইটো কাৰণে আৰু মানে বৰষুণটো আকৌ যদি দি দিয়ে মানে প্ৰব্লেম হৈ যাব এইডোখৰ ওৱানো এইফালে ওৱানো লিখা আছে আৰু স্পীডটো দি দিলে ব্ৰেকটো আকৌ এনেকৈ গুচিয়ে আহে তক এতিয়া মানে হাজাৰত জ্বলাই যাব লাগিব আৰু এতিয়া ডাবল ডিপাৰ মাৰি আগফালৰ পৰা গাড়ী চাড়ী আহিলে মানে দেখিয়ে নাপায় আৰু কোনটো চক না এই সৰু সৰু পিলাৰবিলাকত লিখা আছে ওৱান গাইছ ব'লক অকণমান আগত গৈ পিনে আকৌ দেখাম ন গাইছ এতিয়া আৰু অলপ গ'লে আমি লংডিঙৰ টাউন পাই যাম আৰু এইডোখৰ চক ঘৰবিলাক একদম ধুনীয়াকৈ দেখা আছে লংডিঙৰ টাউন আৰু ইয়াতে ৰখি কিবা এটা খাই লওঁ চাহ তাহ অলপ চাগে আৰু আমি চাহটো ইয়াতে খাই ল'ব লাগিব হোটেল চোটেল চাওঁ ইয়াতে পাওঁ নেকি হোটেল চাহটো খাই ল'ব লাগিব গাইছ এতিয়া চাহ তাহ খাই হৈ গ'ল আৰু এতিয়া লংডিং টাউনৰ পৰা এতিয়া আহিলোঁ এতিয়া লংডিং টাউনৰ পৰা এতিয়া ল'ব লাগিব আমি ৰাইড ধুনীয়াকৈ লিখা আছে টিচা আছে 12 কিলোমিটাৰ আৰু ৱাক্কা 50 কিলোমিটাৰ এতিয়া ৱাক্কালৈকে 50 কিলোমিটাৰ আছে তো গৈ থাকিব লাগিব আৰু ভিডিঅ'টো চাই থাকিব ঠিক আছে এইটো মজা লাগিছে আৰু গাইজ এতিয়া আমি লংডিং টাউনেদি আমি ৰাইট চাইডে সোমাই আহি এইটো পেট্ৰল পাম্প পাইছোঁ আৰু ইয়াতো পেট্ৰল আছে বাৰু এতিয়া নভৰাওঁ পেট্ৰলটো তো ঘূৰি আহি লওঁ গাইজ এইডোখৰতে ৰখি দিলোঁ আৰু এইডোখৰ পৰা ভিউটো চাওক আপোনালোকে দেখিছে একদম ধুনীয়া লাগিছে আৰু এইফালে সৰু নিজৰ এটা আছে এইডোখৰ পানী হেৰি হৈছে মানে চাওক এইটো মজা লাগিছে মজা লাগিছে ন এইডোখৰতে ৰখিলোঁ অকণমান গাইজ এইফালে চাওক এখন কি নদী নাজানো এইডোখৰত আহি অকণমান ৰখি দিছোঁ আৰু সোঁতটো দেখিছে কেনেকুৱা মাৰি আছে মানে ঢৌটো দেখিছে এইফালৰ পৰা বৈ আহিছে আৰু অলপ গৈ থাকোঁ আৰু বেছি দেৰি কৰি থাকিলে দেৰি হৈ গৈ থাকিব সেইটো মানে গৈ থাকোঁ এতিয়া যাব লাগিব লেফ্ট গাইজ এতিয়া এইফালেদি গৈ থাকিব লাগিব ৱাক্কা আৰু ৰাস্তাটো বহুত ঠেক হয় মানে এইটো আৰু বতৰটো কেনেকুৱা কৰিছে দেখিছে এইফালে চাওক আৰু আমি এইফালেদি যাব লাগিব এইফালেদি ক'ত যায় গম নাপাওঁ কিন্তু এইফালেদিয়ে যাব লাগিব ৱাক্কা ভিলেজ ৰাস্তাটো দেখিছে মানে কিমান সৰু আৰু এখন গাড়ী মানে যেনে তেনে পাৰ হ'ব পাৰে মানে ইফালৰ পৰা দুখন গাড়ী অকণমান পাৰ হ'বলৈ দিগদাৰ হয় ৰাস্তাটো কোনোবা এডোখৰত ডাঙৰ কোনোবা এডোখৰত সৰু আৰু সেইফালে পোৱালিকেইটা দেখিছে আৰু ব'লক গৈ থাকোঁ এইবিলাক ঘৰবোৰ দেখিছে টকৌপাতৰ ঘৰ আৰু এইবিলাক
এইটো ৰাস্তাত এতিয়া স্পীড যাবও নোৱাৰি আৰু লং ডিঙৰ নিচিনা ৰাস্তাটো হোৱাহেঁতেন বেছি টাইম নালাগিলেহেঁতেন। এতিয়া অকণমান টাইম লাগিব, লাহে লাহে গৈ থাকিব লাগিব। আৰু দেখিছে ন ৰাস্তাটো কিমান সৰু। আৰু গাইজ বহুতো বাইক চলাই এতিয়া আহি পিনি এডোখৰত ৰখি দিছোঁ। এডোখৰ দেখিছে মানে সেই দলংখন আমি সেইটো ৰাস্তাইদি আহিছোঁ আৰু ইয়াত ৰখি লৈছোঁ। বহুতো বাইক চলালে অকণমান ভাগৰ লগা নিচিনা লাগিছে মানে। ইয়াক চলাবলৈ দিয়া নাই বাইকখন, ই ভালকে নাজানে। কিবা এটা কৈ দে আকৌ। কি বুলি কওঁ, তই কৈ দিলি আৰু। হেলমেটটো দেখাই দে আকৌ, পিন্ধি দেখাই দে। অকণমান লাজ কৰিছে আৰু আমি এইটো সজক না, এইটো মানে এখন কিবা এইডোখৰতে আহি ৰখি দিছোঁ মানে। এইফালে আছে মোৰ বাইকখন। ইয়াত বহিবলৈতো ধুনীয়াকৈ দি থৈ চাওক না। এইডোখৰত বহি যদি আপুনি ৰাতিপুৱা চাহকাপ খায় কেনেকুৱা মজা লাগিব। আৰু এইফালে চাওক, এইফালে ভিউ আৰু সেইটো চাইডে এইবিলাক মানে ৰাস্তাটো এডোখৰ অকণমান হাবিবিলাক কাটি দিছে আৰু যাব লাগিব এতিয়া ৱাককালে। এতিয়া কিমান দেখাইছে 33, এতিয়া 33 কিলোমিটাৰ দেখাই আছে। অলপ গৈ থাকোঁ আৰু এইফালে চব ৱাককা আছে 20 কিলোমিটাৰ। এই আকৌ মাৰি থৈ যাব লাগিব। পৰাত ফুল বাই বাই। দেখিছে ক'ত সোমাবলগীয়া হৈছে। এতিয়া তুলি দিছোঁ। কি হ'ব দোষ? ৱাক্কা কেনেকুৱা লাগিছে আহি? দেখিছে বৰষুণটো দিছে, এইডোখৰত ৰখি দিছে। গাইছ পাই গৈছোঁহি আৰু এতিয়া আমি চিধাই যাব লাগিব আৰু 15 কিলোমিটাৰমান গ'লে পাই যাম আমাৰ ডেষ্টিনেশ্যন। এইফালে আছে একদম ধোঁৱা হৈ আছে। গাইছ ৰাস্তা কণ্ডিশ্যন দেখিছে, এইফালে ৱাক্কা অহা ৰাস্তা দেখিছে নাই অৱস্থা কি হৈ আছে। ৰাস্তা একদম পূৰা খতম আছে মানে, শ্লিপ নকৰিলেই হৈছে আৰু দেই। এডোখৰ মানে যেনে তেনে তুলিব লাগিব। একদম হনুমান গাত লগাই দিছোঁ চাওক না, ৰাস্তাটো কি ক'ম আৰু দেখিছে। আৰু এইফালে চাওক না, ভিউ চাওক এইফালে, এইটো নজাৰা মানে কি ক'ম। এইফালে ৰ'ব এনেকৈ দেখাই দিছোঁ আৰু সেইটো ভিউ চাওক না, কি মজা লাগিছে এইডোখৰ পৰা। ৱাও, সেইফালে একদম সেইখনে আছিল নদীখন। এতিয়া ৱাক্কালে আছে 0 কিলোমিটাৰ আৰু এতিয়া গোটেই মানে এডোখৰ ৰাস্তাটো দেখিছে গোটেই ফগ হৈ গ'ল। এতিয়া মোৰ বাইকখনৰ অফৰোড কেপেবিলিটিটো চেক কৰা হৈছে। কি হ'ব লাগিব কৰিছিলোঁ, অকণমানত বাচিছোঁ মানে। মই লাইভত এনেকৈ মই ভিডিঅ' বনাই পোৱা নাই মানে, ইমান কষ্ট কৰি মই দংভেলী যাওঁতেও ইমানখিনি কষ্ট নাই হয়। এতিয়া যিমান মানে কি ক'ম, বৰষুণত তিতি ইটোতো ৰেইনকোটো পিন্ধা নাই, ভিউ দেখুৱাবলৈ ভিউ নাই, গোটেই ফগ হৈ থাকিলে। আৰু অলপ আগত গ'লে পাই যাম ভিউ পইণ্ট। ফাইনেলি পাই গ'লোহি, কমপ্লিট ৰাইড কমপ্লিট। আৰু এইফালে দেখিছে ৱাক্কা। প্লিজ ষ্টপ ফৰ। ফাইনেলি পাই গ'লোহি আৰু এইখনেই বাইকখন। আৰু এইফালে আমি যাব লাগিব এতিয়া। দেখিছে এইবিলাক, দেখিছে ফুল দেখিছে, এইটো আই লাভ ইণ্ডিয়া। ৱাক্কা
এইটো ইয়াত লিখা আছে ফাৰ্ষ্ট ইণ্ডিয়ান ভিলেজ আৰু সেইফালে লিখা আছে ডিব্ৰুগড় ডিমাপুৰ মনটাউন যোৰহাট আৰু এইফালে লিখা আছে মুম্বাই শ্ৰীনগৰ ইটানগৰ এইবিলাক লিখা আছে চেন্নাই আৰু এইটো হৈছে আই লাভ ৱাক্কা ফাইনেলি ইমান দূৰ বাইক চলোৱাৰ পিছত এইটো ভিউ আৰু এইফালে চাওক এইখনে গাঁওখন এতিয়া দেখাই নাপায় দেখিছে পুৰা ফগ হৈ গ'ল আৰু বৰষুণ দি দিলে তো সেইটো কাৰণে এইফালে চাওক আপোনালোকে এইখনেই হৈছে ভিলেজখন আৰু এতিয়া ভালকৈ দেখাব পৰা নাই মই আৰু বহুত বেছি ফগ হৈ আছে ন সেইটো কাৰণে দেখাব পৰা নাই আৰু ইয়াত অলপ টাইম ৰখোঁ তাৰপৰা ফটো কেইখনমান মাৰোঁ তাৰপৰা গুচি যাম আৰু বেছি দেৰি নকৰোঁ এইফালে মোৰ বাইকখন এইফালে তাতে বাইকখন থৈ দিয়া আছে আৰু এইফালে চাওক এইটোৱে হৈছে ৱাক্কা ভিউ পইণ্ট আৰু ইয়াত ফটো কেইখনমান মাৰোঁ তাৰপৰা যামগৈ আৰু কি ৱাক্কা আহি কেনেকুৱা লাগিছে কৈ দে মই কৈছো নহয় দাদাৰ লগত আহিছো ভাল লাগি গৈছে মনটো ফূৰ্তি হৈ গৈছে ইয়াৰ আচলতে কথা নুফুটে মানে কথা ভালকৈ নুফুটে থেংক ইউ তো সেইডোখৰ দেখিছেনে ফটো মাৰিবলৈ অৱস্থাটো কেনেকুৱা হৈ গ'ল মানে গোটেই ফগ হৈ গ'ল আৰু কি ফুল নাজানো এখন বাইকখন একদম বোকা চোকা লাগি অৱস্থা হৈ গ'ল বাই বাই